हेलो गाइस की खबर ভালে আপোনালোকৰ আশা কৰো সকলোৰে খবৰ ভালে নিছে আৰু মোৰ খবৰ ভালে চলি আছে আৰু কামন সোনকালে কৰি মিলি আজৰি হৈ আহিছো পনে জাস্ট মেখেলা চাদৰ জয়া পিন্ধি লৈছো বাকি ফট লোৱাই নাই চুলি চাই নাই এখিনি কাম বাকি আছে আৰু ৰ'দটো বাপৰে বাপ ইমান ৰ'দ দিছি অশান্তি যি কি নহওক বাৰু কামখিনি সোনকালে কৰি মিলি আহিলো আৰু এতিয়া টাইম হৈছে 12টা 12 বজাত কামখিনি গোটেইখিনি ধুনীয়াকৈ ফিনিশ কৰি ললো আমাৰ যতিকে ইয়াতে ভেল দিব গতিকে ভেল যাবলৈকে হাজু হৈ আছো নয়বাত পাতি যোগাৰ কৰি লৈছো আৰু কাপোৰ ধুমেলি ইমান কাপোৰ আমাৰ মহিলাসকলতো দিনে ৰাতি কাম শেষেই নহয় তথাপিতো যিহেতুকে এতিয়া আৰু আমতি সিজন পৰিছে আৰু তো কবই নালাগে কিবা কৰি কামখিনি শেষ কৰিলো সমাজমা দি ললো আৰু ঘৰৰ বস্তু বাহিনী বিলাক বাৰু যেনেকে পৰি আছে ইয়া এবিলাক ঠিক কৰিবই আছে এতিয়া ফটো লৈ কিনে উলাই ৰেডি হম আমিৰো নদীলৈ যাব লাগিব ভেলৰ কামখিনি কৰি লম আৰু এইফালে ইয়া বদমাছে ইয়া এটাৰ জনা হোৱাৰ পৰা এইবাৰে ফাৰ্স্ট টাইম আমতি পাইছি আৰু এইবাৰে ফাৰ্স্ট আমতি তাৰ আৰু আজি ৰাতিপুৱাৰ পৰা বান্দৰৰ কি বাপৰে বাপ বান্দৰৰ উৎপাতত থাকিব পৰা নাই ৰ'দটো চাব নেকি চুকু চাপ মাৰি ধৰে বাপৰে বাপ আৰু এতিয়া এনেকে নৈবাতখিনি ধুনীয়াকৈ সাজি লৈছে ইয়াতে হাঁহৰ কণী লাগে আৰু সাজি পেলাই এতিয়া ভিতৰত ভেলখনৰ ভিতৰখনত ধুনীয়াকৈ নৈবাত কান্দিখিনি ধুনীয়াকৈ দি আছে এনেদৰে আৰু এনেকে ভেলখন ধুনীয়াকৈ কলগছেৰে মানে সজাই তুলিছে কলগছৰ যিটো মানে কলগছৰ সুচনি মানে যিটো মানে আমি চপিয়া বনাওতে যিটো ব্যৱহাৰ কৰি সেইটোৰ পৰা দীঘলে এনেকে দীঘলকৈ বনাই দিছে আৰু ওপৰত এইটো কল ফুল দিছে আৰু ফুলবিলাক এনেকে ধুনীয়াকৈ ফুটাই ধুনীয়াকৈ ভেলখন বাহিৰ পিণ্ডটো ধুনীয়াকৈ সজাই দিছে আৰু দেখিছেনে চাবলৈ ইমান ধুনীয়া হৈছে আৰু ভিতৰৰ ফালে মানে যিহেতুকে ইয়াতে হাঁহৰ কণী ব্যৱহাৰ কৰে আমাৰ এই ভেলদিয়াখনত আচলতে বাঢ়নী পানী যাতে বেছিকৈ বাঢ়ি নাহে সদায় বাঢ়নী পাতি উগ্ৰ মূৰ্তি ধাৰণা কৰে তাৰ কাৰণে পূজা পাতল কৰি কিনে ভেলখন দিয়া হয় আৰু প্ৰত্যেক বছৰে এইটো আমতি খুচি হোৱাৰ দিনাখনে আমাৰ ভেলখন দিয়া হয় আৰু আজি ইমান বতাহ মাৰি আছিল বতাহত দেখিছেনে চাকিবিলাক জ্বলাবলৈ বহুত অসুবিধা হৈছে কাৰণ বতাহটো নদীৰ কাষত যিটো বতাহত মানে দেশলিটো নুমাই যাই থাকে মানে মোৰ বুলি নহয় সকলোৰে তেনেকুৱা হৈছে আৰু এইবিলাক হাঁহৰ কণী হয় হাঁহৰ কণী এনেটো ব্যৱহাৰ নহয় মানে কি বহুতে খায় আৰু বহুতে নাখায়ও কিন্তু এই ভেলদিয়াত আমাৰ হাঁহৰ কণীটো কম্পালসৰি লাগিব ইয়াতে এজোৰকৈ দিয়ে ঘৰে প্ৰতি আৰু মালভোগৰ গুটিও দিয়া হয় আৰু এতিয়া গোটেই ধুনীয়াকৈ ভেলখন সজাই মিলি ভিতৰত গোটেই কণী ফল-মূল লগতে নৈবাত পাতিখিনি ধুনীয়াকৈ ভিতৰত দি দিছে মই ভিতৰখনি একেবাৰে ভিডিঅ' নকৰিলোঁ কাৰণ লৰায়ো দিগদাৰ কৰি থাকে আৰু এতিয়া গোটেইবিলাকে সেৱা সমান কৰি ভেলখন উটুৱাই দিবলৈ গৈ আছে আৰু এনেকৈ ডাঙৰ মানুহবিলাকে ধুনীয়াকৈ যিবিলাকে সাঁতুৰিব জানে আৰু সিহঁতে সাঁতুৰেও নদীত আৰু যিবিলাকে নাজানে বাৰু নাযায় কিন্তু এইবাৰো পানীখিনি বহুত দৱা আছিল আৰু অকমান নামিছো এই বিৰাট চেঁচা বাপৰে নদীৰ পানীত একদম আৰু ভৰিখন বহুত সোমাই যায় আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিল ভিডিঅ'টো চাই কেনে পালে জনাব বাই বাই